জুবিন গাৰ্গ এটি মাথো নামেই নাছিল, আছিল এটা জাতিৰ আবেগ। অসমীয়াৰ হিয়াৰ আমঠৰ জুবিন গাৰ্গ হঠাতে নোহোৱা হ'ল। তেখেতৰ আত্মাৰ সদগতিৰ কাৰণে সমগ্ৰ অসমবাসী ৰাইজ আগবাঢ়ি আহিল। সমগ্ৰ অসমৰ লগতে টিয়কতো জুবিন গাৰ্গৰ আত্মাৰ শান্তি আৰু ন্যায়ৰ বাবে নাম কীৰ্তন কৰা হ'ল। স্থান মেধাখা তিনিআলি টিয়ক। মেধাখা তিনিআলিৰ ব্যৱসায়ী সন্থা আৰু স্থানীয় ৰাইজৰ সহযোগত এই কাৰ্য অতি সুচাৰুৰূপে সম্পন্ন হয় 9 অক্টোবৰ বৃহস্পতিবাৰে। অনুষ্ঠানটোত 7খন গাঁৱৰ ৰাইজ উপস্থিত থাকে। কেইবাশ লোকৰ সমাগম হোৱা অনুষ্ঠানটো অতি সফলৰূপে সম্পন্ন কৰাৰ বাবে মেধাখা তিনিআলিৰ ব্যৱসায়ীসকলক স্থানীয় ৰাইজে কৃতজ্ঞতা জ্ঞাপন কৰিছে। জয়তে আপোনালোকলৈ আমাৰ শ্ৰদ্ধা নিবেদিছোঁ। আমাৰ এই আজি মেধাখা তিনিআলি সমূহ ৰাইজ তথা ব্যৱসায়ী সন্থাৰ সহযোগত স্বৰ্গীয় জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি শোকসন্তপ্ত হৈ আমাৰ নামৰ আয়োজন কৰা হৈছে। আমাৰ এটাই চৰকাৰলৈ প্ৰশ্ন, আমাৰ যাতে জুবিনদাৰ মৃত্যুৰ আচল ন্যায় আমি বিচাৰি আছোঁ আৰু সেয়েহে আমি সমগ্ৰ অসমবাসীক আমি এটাই কথা অনুৰোধ কৰিব বিচাৰিছোঁ যে জয় জুবিনদা বুলি আমি সকলোৱে জয়ধ্বনি কৰি থাকিব লাগে। এই আমাৰ প্ৰথম কথা। আৰু যাতে যিখিনি আমাৰ আছে দোষী আছে আচলতে আমাৰ মাজত, সেই দোষীখিনিও আচলতে আমাৰ মাজলৈ আহি তেওঁলোকৰ নিজৰ বক্তব্য শুদ্ধৰূপে দাঙি ধৰিবলৈ আমি সকলোকে আহ্বান জনাইছোঁ। কৃষ্ণ, আপোনালোকৰ প্ৰথমে আমি স্বাগতম জনাইছোঁ। আৰু আজি আমি সকলো ইয়াতে উপস্থিত হৈছোঁ টিয়ক মেধাখা তিনিআলিৰ সমূহ ব্যৱসায়ী সন্থা সমূহ ৰাইজৰ সহযোগত অসমৰ হিয়াৰ আমঠু শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া সদগতি অৰ্থে ইয়াতে আজি আদ্য শ্ৰাদ্ধ অনুষ্ঠান আয়োজন কৰা হৈছে। আৰু ইয়াতে আমাৰ যথেষ্ট সংখ্যক ভকতবৃন্দ উপস্থিত হৈছেহি। আমাৰ পুৱাৰ ভাগত ইয়াতে আসন প্ৰতিষ্ঠা হ'ল। পুৱাৰ হোৱাৰ পিছত নাম প্ৰসংগ হ'ল। নাম প্ৰসংগৰ পিছতে আমাৰ বিভিন্ন কাৰ্যসূচী আছে, দিহানামকে আদি কৰি ইতিমধ্যে দলসমূহ উপস্থিত হৈছেহি। আৰু আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ জুবিনদাৰ আত্মাই সদগতি পাওক, পুনৰ ধৰাধামলৈ জুবিন গাৰ্গ ডাঙৰীয়া নামি আহক। আৰু ইয়াৰ লগতে আৰু এটা কথা আমি জনাব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ ন্যায় লাগে আমাক, কাৰণ জুবিনদাৰ আমাক ন্যায় লাগে। কাৰণ এতিয়ালৈকে আমি যি প্ৰশাসনে যি ক্ষিপ্ৰতাৰে কাম কৰিব লাগিছিলে সেইমতে আমি পৰিলক্ষিত হোৱা নাই কাম কৰা। আৰু তথাপি আমি প্ৰশাসনক অনুৰোধ জনাম যে জুবিনদাৰ লগত যি অন্যায় কৰা হৈছিলে সেই অন্যায়ৰ বিৰুদ্ধে আমি সকলো একত্ৰিত। আৰু জুবিনদাক আমাক ন্যায় লাগে, প্ৰথম কথা আমাক ন্যায় লাগে। আৰু তেখেতৰ আত্মাৰ সদগতি অৰ্থে টিয়ক মেধাখা তিনিআলিৰ ব্যৱসায়ী সন্থা আৰু সমূহ ৰাইজৰ সহযোগত আজি ইয়াতে আদ্য শ্ৰাদ্ধভাগ আয়োজন কৰা হৈছে। ধন্যবাদ। টিয়কৰ পৰা পৰশপ্ৰতিম হাজৰিকাৰ ৰিপৰ্ট, প্ৰাগজ্যোতিষপুৰ নিউজ লাইভ।